আমি বৰ্তমান আহি আছো যশৱন্ত থাৰালৈ। বৰ্তমান ই এক স্মৃতি হোত যদিও এসময়ত ৰাজ পৰিয়ালৰ কোনো লোক মৃত্যুবৰণ কৰিলে ইয়াতে শেষ কৃত্য সম্পন্ন কৰা হৈছিল। ৰজা মহাৰাজাসকলৰ এয়া হ'ল শ্মশান ঘাট, কিন্তু ইমান সুন্দৰ আৰু পৰিপাটিকে বনোৱা হৈছে। যশৱন্ত সিং দ্বিতীয়ৰ স্মৃতিত ৰজা চৰ্দাৰ সিঙে যশৱন্ত থাৰাক নিৰ্মাণ কৰিছিলে। ৰঙা বালিৰ শিল আৰু মাৰ্বল পাথৰেৰে নিৰ্মিত এই স্মৃতি হোতটো দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। যদিও ৰাজপুতসকলৰ অন্ত্যেষ্টিক্ৰিয়া ইয়াতে সম্পন্ন কৰা হৈছিলে, এই অঞ্চলটো ইমানেই সুন্দৰভাৱে পৰিকল্পনা কৰি সজোৱা হৈছে। ইয়াত থকা এই পুখুৰীটোত থকা হাজাৰ হাজাৰ মাছেও পৰ্যটকৰ চকু আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু এই সুন্দৰ ভাস্কৰ্যসমূহৰ মাজত সময়খিনি কেনেদৰে পাৰ হ'ল ক'বই নোৱাৰিলোঁ। এয়া দেখিছে ৰাজপুতসকলৰ স্মৃতিসৌধসমূহ। এই অঞ্চলতে তেখেতসকলৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিলে। ইমান সুন্দৰভাৱে ইয়াক সংৰক্ষণ কৰাৰ বাবে চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষৰ শলাগ কিন্তু ল'বই লাগিব। আৰু এই যে মাৰ্বলৰ ঘৰটো, এই ঘৰটোতে ৰাজপুতসকলৰ বংশাৱলীৰ বিভিন্ন চিত্ৰ সংৰক্ষণ কৰা হৈছে। আমি আছোঁ যশৱন্ত থাৰাৰ ভিতৰত আৰু খুব সুন্দৰকৈ ৰাখিছে তেওঁলোকে বস্তু। গোটেইটো মাৰ্বলেৰে বনোৱা। ৰাজপুতসকলৰ বংশৰ লোকসকল বৰ্তমানেও এই যশৱন্ত থাৰালৈ আহি ইয়াৰ পৰ্যবেক্ষণৰ দায়িত্ব পালন কৰে।